গাইজ ঘৰমুৱা হৈ যাই আছোঁ। ঘৰমুৱা হৈ এইটো আমাৰ শিৱ মন্দিৰ ইয়াতে আছে গাঁৱত। আমাৰ ঘৰৰ আন্ধাৰ আছে শিৱ মন্দিৰটো। এতিয়া ঘৰলৈ যাই আছোঁ। এতিয়া ঘৰলৈ প্ৰৱেশ কৰি দিম মই। আমাৰ ঘৰৰ ৰাস্তা আমাৰ ঘৰৰ ৰাস্তা এয়া পৰিৱেশ চাওক। ঘৰ আহি পালোঁ মই এতিয়া ঘৰ আহি পালোঁ। এয়া এইটো চাইকেলটো থৈ দিলোঁ। ইয়াত সুন্দৰ কৰি ইয়াতে থাকিব চাইকেলটো। এয়াই আৰু মানে এইখন আছে আৰু কিবা কিবি ঘৰ ভালকৈ বনাব পৰা নাই দেই গাইছ। আৰু এতিয়া মই ঘৰত পৰিৱেশ কৰি দিলোঁ। এয়া ঘৰত আহি গ'লোঁ। এয়া এতিয়া মই চাহ অলপ খাম। চাহটো খাই ধুনীয়াকৈ মই এতিয়া দোকানলৈ যাম। এতিয়া চাহ অলপ খাই ধুনীয়াকৈ যাম। আৰু মানে কি এইটো হৈ কৰি এইটো কাইবা মানছি আমি নাজানো। আৰু মানে কি ক'ম এতিয়া আজি বতৰটো অলপ সেমেকা হৈ আছে, ঠাণ্ডা হৈ আছে, ধুনীয়া। আহিব আৰু বেছি দিন নাই আৰু ঠাণ্ডাৰ দিনটো আহিবই আৰু ঠাণ্ডাৰ দিন আহিব আৰু মানে কি বেছি দিন নাই আৰু গৰমৰ দিনটো যাবই আৰু ঠাণ্ডাৰ দিন আহিব বেছি দিন নাই। পূজা আহিল লগতে আপোনালোকে পূজাটো চাব লাগিব সুন্দৰ কৰি। বৰষুণতো পূজাটো দিবই বোধহয় সেইটো নাজানো আৰু মানে সেয়াই আৰু বৰষুণ দিলেতো বৰষুণে আহে, নিদিলেতো নায়েই, ৰ'দেই দিব। এতিয়া আৰু মানে কি আৰু ঠাণ্ডা বতৰ যিহেতু পৰিব আৰু লাহে লাহে আৰু টেনশ্যন নাই আৰু আহি যাব আৰু আজিলৈ বাই বাই। নমস্কাৰ প্ৰথম বাকী ৰাইজ এতিয়া যাই আছোঁ মই দোকানলৈ। গাঁৱৰ দোকানৰ লগত আমাৰ গাঁৱৰ দোকানত এতিয়া মানে কি কিবা অলপ কিনিব আহিছোঁ। যাব লাগিব কিবা অলপ খাই মেলি যাম ৰাইজ। মানে আৰু মানে আহিছোঁ আৰু যাব পাৰে যাই আছোঁ গাঁৱৰ দোকানত আৰু মানে পৰিব আহিছোঁ গাইছ আৰু গাইছ। যাবি নেকি কামত হয় নেকি? অঁ দে এতিয়া যাই আছোঁ মই দোকান পাম আৰু দোকানটো পাম আৰু আৰু দোকানত প্ৰৱেশ কৰি দিলোঁ তাৰমানে আৰু কিবা খাই দিছোন ভাজাচোন ভাজা পেকেট ভাজা দিব অঁ। দোকানটো ঠিকে চলি আছে না? দোকানটো ঠিকে চলি আছে না? একদম মানে ব্লগ বনাইছোঁ একদম না। এইটো ভাজাৰ পেকেট দি দিয়া আৰু কলগেট এটা দি দিয়া আৰু এইটো আমাৰ গাঁৱৰ দোকান গাৰাণ্ডো আমাৰ গাৰাণ্ডো দোকান গাঁৱলীয়াৰ দোকানটো একদম ধুনীয়া পৰিৱেশ এটা এনেকুৱা আৰু এইটো হাৱে মেইন ৰাস্তা টাউনৰ মাজেদি এনেকুৱা আৰু যাই আছোঁ আৰু সেইটো এতিয়া যাব লাগিব আমি হেৰিত। এইটো এইফালে দেখি আছোঁ আৰু এতিয়া মই নদী পাইছোঁ। এইটো আমাৰ নদী আছে গাঁৱত আমাৰ এইটো মানে কি অলপ ঘৰৰ পৰা অলপ ওচৰতে এইটো নদী। এয়া নদীত আহি পাইছোঁ এতিয়া। এইটো নদী চাব পাৰে। আমি ইয়াতে আগতে কিমান গা ধুইছিলোঁ, এতিয়া নাই আৰু সেই পৰিৱেশ নাই হৈ গৈছে এতিয়া গাইছ। সেই পৰিৱেশটো এতিয়া মানে ক'ত আৰু এতিয়া চলিবোৰে আৰু এইবিলাক গুৰুত্ব নিদিয়ে। আজিকালি নদীত গা ধোৱাটো বন্ধ হৈ গ'ল আৰু মানে গা ধোৱাটো নহয় যিহেতু আৰু মানে সেই আৰু মানে কি আজিকালি চলিবিলাক চব কামে লগা হৈ গ'ল ন গাছ আৰু মানে কি এইটো আমাৰ মেচেনদাৰী নদী বুলি কয়। আমাৰ নাম মেচেনদাৰী নদী। এইটো চাব পাৰে। ইয়াতে ধুনীয়া ধুনীয়া শ'ল মাছ পায় তাত সেইকাৰণে মাজে মাজে মাৰিব আহে মানুহবিলাকে। আমি নাহোঁ বাৰু এতিয়া আমিতো টাইম নাপাওঁ এতিয়া আৰু সেইটো কাৰণে মানে কি আমি আৰু সেই মানে কি আৰু টাইম নোহোৱাৰ কাৰণে আমি এতিয়া দিব নোৱাৰোঁ ব্লগ হেৰিবিলাক টাইম দিব নোৱাৰোঁ। সেইটো কাৰণে মানে কি এতিয়া সেই হৈছে আমাৰ এতিয়া মই ব্লগটো এনেকুৱা বনাব এতিয়া আগতে আমি গা ধুলোঁ এতিয়া কিবা কৰিলোঁ এতিয়া নাই আৰু এতিয়া আগতে ভূত ওলাই বুলি শুনিছিলোঁ। ৰাতি কিন্তু ওলাব পাৰে ৰাতি 12-11টামান বজাত ওলাব পাৰে গাইছ। আৰু মানে সেইটো ওলিব মানে কি আৰু ওলাই এইটো হাইডবেঞ্চ কিবা পিকখাচ নাই কি বুলি কয় সেইটো ওলাই বোলে ইয়াত মানে কি ইমান ৰাতি মানুহে তাৰমানে এতিয়া সেই নকৰে আৰু তাৰমানে আৰু গাইছ আৰু মানে কি সেইটো হেৰি কৰি কৈছোঁ মানে আৰু সেই হৈছে মানে গাইছ কি হ'ব মানে গাইছ এতিয়া আৰু আজিলৈ বাই বাই।